বৰপেটাৰ কয়াকুছিত অনুষ্ঠিত নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দেওবাৰে সামৰণি পৰে। 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ অনুষ্ঠিত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত দেওবাৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসক কয়াকুছি বঁটা 2024 প্ৰদান কৰা হয়। নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত সৰুক্ষেত্ৰী বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বয়োজ্যেষ্ঠ বামপন্থী ৰাজনৈতিক হেমেন দাস আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা উদযাপন সমিতিয়ে প্ৰদান কৰা কয়াকুছি বঁটা লাভ কৰি আনন্দিত হোৱা বুলি মন্তব্য কৰে বুঢ়া সত্ৰীয়া বাপজনাই। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, বিজনী ফাৰ্ষ্ট 24। গামোচা আছে, চেলেং চাদৰ আছে, আমাৰ অতিকৈ মৰমৰ জাতি আছে, এনেকে তেখেতক আমি লগত আমি সমন্বয় সন্মুখত উঠাই দিয়ক চাইফুল দালক দিয়া হ'ব। সাইফুল ইসলাম খান আৰু সহকাৰী সম্পাদক নজৰুল ইছলাম। ইয়াত উপস্থিত হোৱা চিৰপূজনীয় শিক্ষাগুৰুসকল, গ্ৰন্থপ্ৰেমী ৰাইজ, নিশ্চিতভাৱে ভাল লাগিছে। মই অনুভৱ কৰিছোঁ যে এয়া বঁটা ব্যক্তিকৰণ নহয়, এটা অনুষ্ঠানৰ কাৰণে হৈছে। অনুষ্ঠানক বঁটা দিয়া বুলি ভাবিছোঁ। মই গ্ৰন্থৰ প্ৰতি শ্ৰদ্ধা আছে আৰু সেই শ্ৰদ্ধা অৱনত হৈয়ে আচলতে আমি এই বঁটাটো গ্ৰহণ কৰিছোঁ আৰু গ্ৰহণ কৰি মই আনন্দিত হৈছোঁ। আৰু বিশেষভাৱে মোৰ গুৰুজনাই মহাপুৰুষ শংকৰদেৱে যি আদৰ্শেৰে অসমীয়া সমাজখন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এখন এখনত বহুৱাই নামঘৰত একেলগে নাম গাইছিল, সেই সমাজখন যিটো সংকীৰ্ণতা এৰি বিশাল চিন্তাৰে আজি কয়াকুছি গ্ৰন্থমেলা যিটো কৰিছে, বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সহযোগ কৰিছে, এইটো কিন্তু ভাল চাইন অসমৰ কাৰণে, বৰ অসমৰ কাৰণে। সেইখনে আজিৰ অতীতৰ যিখন অসম, সেই অতীতৰ অসমখন যেন আজি ইয়াত বিচাৰি পাইছোঁ। এনেদৰে আদৰ্শ সমগ্ৰ অসমতে বিয়পি পৰক আৰু এই আদৰ্শ ভাৰতবৰ্ষলৈ বিয়পি পৰক।